নমস্কাৰ মই ডক্টৰ প্ৰিয়ংকা দেৱী এগৰাকী গ্ৰাম্য চিকিৎসক লগতে PhD ইন সোশ্যাল ওয়ার্ক আজি আমি কথা পাতিম প্ৰেগনেন্সিৰ 26 নম্বৰ সপ্তাহৰ বিষয়ে আৰু আমি জানিম যে এই সময়ছোৱাত আমাৰ শৰীৰত কি কি খলনি হয় আমাৰ হবলগীয়া শিশুটিৰ কি কি খলনি হয় আমি কি কৰা উচিত আৰু হবলগীয়া দেউতাকসকলে কি কৰা উচিত সো চাওক আপোনাৰ যদি এটা 26 সপ্তাহত সোমাইছে আপোনাৰ পেটৰ যেটো ইউটেৰাছৰ গ্ৰোথ আছে ইউটেৰাছৰ বুলি কৈছো মই অৰ্থাৎ গৰ্ভাশয় গ্ৰোথটো আপোনাৰ প্ৰায় নাভি সুইছে বা পাৰ হৈছে এই সময়ছোৱাত কি হয় সাধাৰণতে আমাৰ উশাহ লব অলপ অসুবিধা হৈ যায় কাৰণ গৰ্ভাশয়টো বাঢ়ি অহাৰ লগে লগে আমাৰ লাংছ দুটাৰ ওপৰত প্ৰেছাৰ পৰে সেয়ে আমি যেতিয়া বিশেষকৈ যেতিয়া ৰাতি হওক দিনত হওক আমি যদি আৰাম কৰিবলৈ চেষ্টা কৰো সেই সময়ছোৱাত আমি উশাহ লোৱাত বেছি অসুবিধা অনুভৱ কৰো আৰু সেই কাৰণে এই অসুবিধাটোৰ পৰা হাত খাৰিবলে নহয় আসলে আমি অকমান অসুবিধাটো কমাবৰ বাবে আমি আমাৰ গাৰু এটা উখ কৰি ল'ব পাৰো বা অকমান কাটি হৈ শুব পাৰো তেতিয়া আমাৰ উশাহ লোৱাত অকমান সুবিধা হ'ব লগতে এই সময়ছোৱাত কি হয় আমাৰ শিশুটি যেহেতু লাহে লাহে বাঢ়ি আহিছে তাৰ যিবোৰ লৰচৰ বা তাৰ মুভমেন্টবোৰ লাহে লাহে বাঢ়ি যায় আৰু ইও আমাৰ ৰাতি টোপনি ক্ষতিৰ এটা প্ৰধান কাৰণ হৈ পৰে যিটো আমাৰ সেকেন্ড ট্ৰাইমেষ্টাৰ থাকে সেই সময়খিনিত কি হয় আমাৰ বিপিটো সাধাৰণতে লো হৈ যায় কিন্তু যেতিয়া আমি 26 নম্বৰ সপ্তাহত ভৰি দিও অৰ্থাৎ আমি তৃতীয় আমাৰ যেটো ট্ৰাইমেষ্টাৰ আছে তাত ভৰি দিছো সেই সময়ছোৱাত আমাৰ ব্লাড প্ৰেছাৰটো অকমান বাঢ়ি যাব পাৰে এই সময়ছোৱাত যেতিয়া আপোনাৰ প্ৰেছাৰটো বাঢ়ি যায় বা প্ৰেছাৰটো বাঢ়ি নগলেও কিছুমানৰ কি হয় হাত ভৰিবোৰ ফুলি যায় বা আপোনাৰ কিছুমানে চকুৰে অলপ ধোঁৱাকুৱা দেখা বুলি যেটো কয় তেনেকুৱা হ'ব পাৰে আৰু এই সময়খিনিত লগে লগে আপুনি আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী কাৰণ যদি আপোনাৰ তেনেকুৱা হৈছে হয়তো হাত ভৰি ফুলি গৈছে আপোনাৰ ব্লাড কম হ'ব পাৰে আৰু নহলে আপোনাৰ প্ৰেছাৰ হাই হ'ব পাৰে আৰু হেহে আপুনি আপোনাৰ চিকিৎসকৰ ওচৰত গৈ আসল তাৰ কাৰণটো বাছি উলোৱাটো খুবেই জৰুৰী যাতে আপুনি সময়মতে ট্ৰিটমেন্ট পায় আৰু আপুনি আৰু আপোনাৰ সন্তানটি সুস্থ হৈ থাকে এতিয়া জানোক এই সময়ছোৱাত আমাৰ শিশুটিৰ কি কি খলনি হয় এই সময়খিনিত আমাৰ শিশুটিৰ লাংছটো খুব ধুনিয়াকৈ মেচুৰ হোৱা আৰম্ভ হৈ যায় আৰু সেইবাবে উশাহ নিশাহৰ প্ৰচেছটো ভাল হৈ পৰে লগতে ব্লাড সাৰ্কুলেশনটো আগতকৈ ইমপ্ৰুভমেন্ট আহি যায় আৰু ইয়াৰ লগতে বাচ্চাৰ যেটো শুনাৰ কেপাসিটি আছে সেই কেপাসিটিটো বাঢ়ি যায় গতিকে এই সময়ছোৱাত আপুনি আপোনাৰ শিশুটিৰ লগত কথা পাতিব পাৰে কাৰণ এই সময়ছোৱাত আপোনাৰ শিশুটি আপোনাক শুনিব পাৰে আৰু আপোনাৰ মাতটো লাহে লাহে চিনি পাবলৈ আৰম্ভ কৰে আপোনাৰ শিশুটিৰ যেটো আপোনাৰ চকুটো বৰ্তমানলৈকে বন্ধ হৈ আছে কিন্তু প্ৰায় 1 আৰু 2 সপ্তাহৰ ভিতৰত সি খুল খোৱা আৰম্ভ কৰিব আৰু ইয়াৰ লগে লগে আপোনাৰ যদি শিশুটি লৰা শিশু হয় তেতিয়া হলে কি হয় তাৰ যেটো টেস্টিকল থাকে বৰ্তমানলৈকে পেটৰ অংশত আছিল কিন্তু এই সপ্তাহটোত লাহে লাহে নামি হি স্ক্ৰটামলে আহি যায় আৰু ইয়াৰ লগে লগে বাচ্চাৰ যেটো চকুৰ কালাৰ থাকে অৰ্থাৎ আমি কিছুমানক ক পিতল চকুৱা বা কলা ব্ৰাউন অলপ কালাৰটো বেলেগ বেলেগ থাকিব পাৰে সেই কালাৰটো কিন্তু জন্মৰ সময়তহে নিৰ্ণয় হয় এই 26 নম্বৰ সপ্তাহটোত আমাৰ প্ৰেগনেন্ট গৰাকী শৰীৰত কি কি খলনি হয় আৰু আমি কি কৰা উচিত এটো খুবেই ইম্পৰ্টেন্ট কাৰণ প্ৰেগনেন্সিৰ মেইন যিখিনি কমপ্লিকেশন দেখা দিয়ে বা হালখলনি হয় সেইখিনি 26 ৰ পৰা 28 সপ্তাহৰ ভিতৰত হয় যেনে ধৰক আপোনাৰ এই সময়ছোৱাত আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে আপোনাৰ সুগাৰ বাঢ়িব পাৰে বা আপোনাৰ ভৰি হাত ফুলা হিমোগ্লোবিনটো আপোনাৰ বহুত কম থাকিব পাৰে আৰু সেইবাবে আমি কেইটামান গুৰুত্বপূৰ্ণ টেষ্ট কৰাটো খুবেই ইম্পৰ্টেন্ট তাৰ ভিতৰত 1 নম্বৰত আহিলে আপোনাৰ হিমোগ্লোবিন টেষ্ট এই টেষ্টটো কৰি যদি আমি দেখিছো যে আমাৰ হিমোগ্লোবিন কম আছে কিছুমানৰ 10তকৈ কম থাকে তেতিয়া আমি কি কৰিম চিকিৎসকে পৰামৰ্শ দিয়া মতে আমি আইৰন টেবলেট ৰেগুলাৰ খাম কিন্তু ইয়াৰ পাছতো যদি আমাৰ হিমোগ্লোবিনটো বঢ়া নাই তেনেহলে আমি আইৰন সুক্ৰোজৰ ইনজেকচন লবলগীয়া হ'ব পাৰে ইয়াৰ পাছতে আৰু এটা কৰিবলগীয়া টেষ্ট হল আমাৰ RH2 পজিটিভ নে নিগেটিভ আপোনালোকে হয়তো শুনিছে আমাৰ সাধাৰণতে ম্যাক্সিমাম মানুহৰ O পজিটিভ A পজিটিভ সব RH2 পজিটিভ থাকে গ্ৰুপিং আৰু RH টাইপিং যেটো কয় কিছুমানৰ ক্ষেত্ৰত যদি প্ৰেগনেন্ট মাতৃগৰাকী RH2 নিগেটিভ থাকে তেতিয়া হলে আমি এটা টেষ্ট কৰিব লাগে যেটো কোৱা হয় IDCT টেষ্ট
আৰু এই টেষ্টটো কৰাৰ পিছতো যদি আমাৰ ৰিপৰ্টটো নিগেটিভ আহে তেনেহ'লে আমি এণ্টি ডি এটা ইনজেকশ্যন ল'বলগীয়া হয় যাতে আমাৰ শিশুটিৰ কোনো কমপ্লিকেশ্যন নহয় বা কমপ্লিকেশ্যনবোৰ কমকৈ হয় ইয়াৰ পাছতে কৰিবলগীয়া টেষ্টটো হ'ল আমাৰ ইউৰিন টেষ্ট ইয়াত আমি গম পাম যে আমাৰ ইনফেকশ্যন আছে নেকি পেচাবত আমাৰ পেচাবত আপোনাৰ চুগাৰ বা এলবুমিন গৈছে নেকি আৰু নেক্সট হ'ল একেবাৰে কমন আমি এইটো ৰিপিট কৰিব লাগে এই সপ্তাহত সেইটো হৈছে থাইৰয়েড টেষ্ট কাৰণ প্ৰেগনেন্সিৰ সময়ত হৰমনেল চেঞ্জ হৈ থকাৰ বাবে থাইৰয়েডৰ খেলিমেলি হোৱাটো খুবেই কমন সেইবাবে আমি এই সময়ছোৱাত থাইৰয়েড টেষ্টটো কৰিব লাগে আৰু ইয়াৰ পাছত আহি গ'ল আমাৰ এটা খুবেই ইম্পৰ্টেণ্ট টেষ্ট যাক কোৱা হয় গ্লুক'জ স্ক্ৰিনিং আপোনালোকে হয়তো বহুতে কৰিছে বা দেখিছে যে এইটোত কি কৰোঁ এইটোত আমি পেচেণ্টজনক 75 গ্ৰামৰ এটা গ্লুক'জ পানীৰ লগত মিক্স কৰি আমি খাবলৈ দিওঁ আৰু এইটো খোৱাৰ পাছত কি হয় আমি 2 ঘণ্টা সময় অপেক্ষা কৰোঁ আৰু তাৰ পাছত মাকৰ এটা ব্লাড চেম্পল কালেক্ট কৰা হয় য'ত নেকি তাত আমি গ্লুক'জটো স্ক্ৰিন কৰা হয় আৰু এইটোত যদি আমি গ্লুক'জ স্ক্ৰিনিঙত আমি ৰিজাল্টটো অকণমান বেয়া দেখোঁ তেতিয়াহ'লে কি কৰে চিকিৎসকে গ্লুক'জ টলাৰেঞ্চ টেষ্ট কৰিবলৈ এডভাইচ দিয়ে কাৰণটো কি কাৰণটো হৈছে যে আমাৰ প্ৰেগনেন্সিৰ সময়ত আমাৰ শৰীৰত যিটো আমাৰ শৰ্কৰা ক্ষমা কৰিব মানে চেনিটোক যিটো এবজৰ্ব কৰিব পৰা ক্ষমতা থাকে চুগাৰটো সেইটো মানে কমি যায় কেতিয়াবা আমাৰ ইনচুলিন ৰেজিষ্টেঞ্চ হৈ যাব পাৰে আৰু যাৰ বাবে কি হয় গোটেই প্ৰেগনেন্সি টাইম অৰ্থাৎ বাচ্চাটো যেতিয়া মানে গেষ্টেশ্যনেল এজত থাকে আমাৰ প্ৰেগনেন্সি টাইমত আমাৰ কি হ'ব পাৰে চুগাৰটো মানে ইমবেলেঞ্চ হৈ থাকিব পাৰে এই চুগাৰ বাঢ়িছে এই কমিছে এনেকুৱা হৈ থাকিব পাৰে যিটোৱে নেকি মাকক আৰু শিশুটিক ক্ষতি কৰিব পাৰে আৰু সেয়েহে এই টেষ্টটো কৰি আমি মানে আমাৰ বিপদৰ যদি আমাৰ আগজাননী আছে আমি তাক ৰোল আউট কৰোঁ এতিয়া আমি জানো আহক যে এই সময়ছোৱাত আমাৰ দেউতাকসকলে কি কৰা উচিত মানে হ'বলগীয়া দেউতাকসকলে চাওক এই সময়ছোৱাত আমাৰ প্ৰেগনেন্ট মাতৃগৰাকী বহুত অসুবিধাৰ লগত যুঁজি আছে আৰু এই সময়ছোৱাত তেওঁ গম পাইছে যে তেওঁৰ এটা পেটটো বহুত বেছিকৈ ওলাই গৈছে প্লাছ কিছুমানৰ গালত কলা কলা দাগ পৰি গৈছে কিছুমানৰ হাত ভৰি ফুলি গৈছে এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা তেওঁ ফেচ কৰি আছে আৰু তেওঁ লাহে লাহে এটা হীনমান্যতাত ভোগে যে মই আগতকৈ দেখিবলৈ বেয়া হৈ হৈ গৈ আছোঁ গতিকে এই সময়ছোৱাত আপুনি আপোনাৰ মানুহগৰাকীক ছাপোৰ্ট কৰাটো খুবেই ইম্পৰ্টেণ্ট আৰু আপুনি ক'ব পাৰে যে তুমি দেখোন প্ৰেগনেন্সি গ্ল' হয় তুমি আগতকৈ ধুনীয়া হৈ গৈছা মই মিছা কথা ক'বলৈ দিয়া নাই আপুনি এইষাৰ কথা ক'লে নিশ্চয় আপোনাৰ মানুহগৰাকী সঁচাকৈ ধুনীয়া হৈ যাব আৰু লগতে তেওঁৰ যিটো মানসিক এটা শান্তি যিটোৱে নেকি অকল আপোনাৰ মানুহগৰাকীকে নহয় আপোনাৰ শিশুটোকো ইফেক্ট পেলাব গতিকে আপুনি এই সময়ত আপোনাৰ মানুহগৰাকীক ছাপোৰ্ট দিয়াটো খুবেই ইম্পৰ্টেণ্ট আৰু ইয়াৰ লগতে আগৰ ভিডিঅ'বোৰত কৈ অহাৰ দৰে আপোনালোকে খোৱা বোৱা আৰু সময়ত কৰিব লগা টেষ্টখিনিৰ ওপৰত গুৰুত্ব দিব গতিকে আজিৰ ভিডিঅ'টোত আমি কি কি শিকিলোঁ যে 26 নম্বৰ সপ্তাহত আমাৰ শিশুটি ক্ষমা কৰিব আমাৰ শৰীৰত কি কি সলনি হয় আমাৰ শিশুটি কি কি হয় আমি কি কৰা উচিত আৰু লগতে আমাৰ হ'বলগীয়া দেউতাকসকলে কি কৰা উচিত গতিকে বহুদিনৰ মূৰত আহিলোঁ 26 নম্বৰ সপ্তাহৰ ভিডিঅ'টোলৈ ভাবিছোঁ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ